DW LPUP 5550টা LPUP শিক্ষক পদৰ ভেৰিফিকেশ্যন চলি থকাৰ মাজতে DW ফালৰ পৰা এখন বিশেষ অফিচিয়েল ইনফৰমেশ্যন পাব্লিছ কৰিছে ৱেবছাইটত। কি লেখা আছে আমি একেবাৰে শেষলৈকে ডিছকাছ কৰিম। সকলোৱে ভিডিঅ'টো লাইক এটা কৰি দিব, নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি আমি প্ৰথমবাৰ পঢ়িলোঁ তেতিয়াহ'লে দেখিব যে DWৰ পৰা সম্পূৰ্ণ দিয়া আছে। ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট দ্য ছেকেণ্ড ফেজ অফ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অফ দ্য কেণ্ডিডেট এগেইন দ্য এডভাৰ্টাইজমেণ্ট ভাইট নাম্বাৰ দিয়া আছে। গোটেইখিনি পঢ়ি নিদিওঁ, ইয়াৰ মূল যিখিনি কথা সেই কথাকেইটা আপোনালোকক বুজাই দিব বিচাৰিছোঁ। ইয়াত DW এটা কথা উল্লেখ কৰিছে যে যিসমূহ তালিকা ভেৰিফিকেশ্যন লিষ্ট পাব্লিছ কৰি থকা হৈছে সেই তালিকাসমূহ ফাইনেল মেৰিট লিষ্ট নহয় বা কোনো ধৰণৰ মেৰিট লিষ্ট নহয়। ইয়াত নাম নথকা বহু প্ৰাৰ্থীৰ মেৰিট লিষ্টত নাম আহিব, এনেকুৱা ধৰণৰ কথা বুজাইছে। কাৰণ ভাল নম্বৰ থকাৰ পাছতো কিছুমান প্ৰাৰ্থীৰ কিয় ভেৰিফিকেশ্যনত নাম অহা নাই এই লৈ DW অফিচ ভিজিট কৰিছে বা কোনোবাই ফোন কৰি আছে, সেই লৈ এই বিশেষ অফিচিয়েল ন'টিছখন পাব্লিছ কৰিছে। যদি আপোনালোকে এটা পইণ্ট দেখিছে, ইট ইজ অলছ' টু বি মেনশ্যন ডেট দ্য পাব্লিছ লিষ্ট আৰ অনলি ফৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড দ্য mere presence of the candidates in the physical document verification list does not qualify them for the final merit list। অৰ্থাৎ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা প্ৰাৰ্থীসকলে তেওঁলোকে ডাইৰেক্ট মেৰিট লিষ্টত বা ফাইনেল মেৰিট লিষ্টত নাহিবও পাৰে, এইটো ধৰণৰ কথা বুজাইছে। আৰু যদি কাৰোবাৰ কিবা ক'বলগীয়া আছে তেতিয়াহ'লে আপোনালোকে 18 আৰু 19 জুলাই তাৰিখে আপোনালোকৰ সকলো ধৰণৰ ডকুমেণ্ট লৈ DW অফিচে জাৰি কৰা কনফাৰেন্স হল ডিৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী, তাত গৈ আপোনালোকে আপোনালোকৰ কিবা যদি আপত্তি থাকে তেতিয়া আপোনালোকে ক'ব পাৰিব। Therefore, even after knowing the above criteria, if any candidate still has any specific grievance, he/she may visit the office as follow with supporting document on the date and time as mentioned below। এই পইণ্টটোৱে সেইটোৱে বুজাইছে কাৰোবাৰ যদি কিবা ক'বলগীয়া থাকে এই ডেটত আপোনালোকে ডকুমেণ্ট নি পেলাই আপোনালোকৰ আপত্তিখিনি দৰ্শাব পাৰিব। আমি আগতে কৈছিলোঁ যে ডকুমেণ্ট ভেৰিফিকেশ্যনটো কেৱল মেৰিট বেচিছত হোৱা নাই। ইয়াত মেৰিট লিষ্ট যেতিয়া ওলাব একেবাৰে ভেৰিফিকেশ্যন নকৰা বহু প্ৰাৰ্থীৰ নাম সোমাব। আপোনালোকে ধৈৰ্য ধৰিব। ইয়াৰ আগৰ ভিডিঅ'ত আমি কৈছোঁৱে যে বহু প্ৰাৰ্থী ওলাব যাৰ নেকি ডাইৰেক্ট মেৰিট লিষ্টত নাম আহিব। গতিকে DW ফালৰ পৰা অফিচিয়েলি এইখন পাব্লিছ কৰি বহু প্ৰাৰ্থী আচলতে মনটো ভাল লগাইছে ইতিমধ্যে। এই ভিডিঅ'টো চোৱাৰ পাছত যাৰ মাৰ্কছ ভাল আছে তেওঁলোকে এটা আশা পুহি ৰাখিব পাৰিব। অফিচিয়েল ইনফৰমেশ্যনটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। সকলোৱে লাইক বুটানটো চুই দিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।